মাশাআল্লাহ 1400 বছৰ পিছতো পবিত্ৰ নবী হযৰত মুহাম্মদৰ জুব্বা খত অৱস্থাত আছে। খবৰটো শুনাৰ লগে লগে এগৰাকী মুছলমান হিচাপে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। লগতে এগৰাকী মুছলমান হিচাপে কমেণ্টত মাশাআল্লাহ লিখিবলৈ নাপাহৰিব। বিশ্বৰ কোটি কোটি মুছলমানৰ প্ৰেম আৰু সন্মানৰ প্ৰতীক হযৰত মুহাম্মদে পিন্ধা চোলাটো আজত ৰস্কত সংৰক্ষিত হৈ আছে বিশ্বনবী হযৰত মুহাম্মদৰ জুব্বা। যুগ যুগ ধৰি সচেতনে সংৰক্ষিত হৈ থকা এই বস্ত্ৰ মুছলমানসকলৰ বাবে এক অনন্য প্ৰতীক। এই পবিত্ৰ চোলাটোত ৰস্কৰ ইস্তানবুলৰ হিৰকাই শ্বৰীফ মছজিদত ৰখা হয়। প্ৰতি ৰমজানত এক বিশেষ অনুষ্ঠানৰ সময়ত ইয়াক জনসাধাৰণৰ বাবে মুকলি কৰা হয়। এই ঐতিহাসিক শিল্পকৰ্মটো চাবলৈ লাখ লাখ ভক্তিময় মুছলমান লোকে তাত ভিৰ কৰে। বুৰঞ্জী অনুসৰি নবীয়ে এই চোলাটো তেওঁৰ সহযোগী ঐছ আল কৰ্ণীক উপহাৰ দিছিল। পাছলৈ ইয়াক কৰ্ণী আল্লাহ ৰাহিলৰ বংশধৰসকলে সংৰক্ষণ কৰি বৰ্তমানৰ তুৰস্কত ৰখা হয়। অট্টমান চুলতানসকলে ইয়াক বিশেষ মৰ্যাদাৰে সংৰক্ষণ কৰি পিছলৈ ইস্তানবুললৈ আনিছিল। এই চোলাটো সংৰক্ষণৰ বাবে কঠোৰ নিৰাপত্তা আৰু বিশেষ যত্নৰ প্ৰয়োজন। ইয়াক নিৰ্দিষ্ট নিয়ম অনুসৰি সংৰক্ষণ কৰা হয় যাতে ইয়াৰ কোনো ধৰণৰ ক্ষতি নহয়। প্ৰতি বছৰ ৰমজানৰ দিনত সমগ্ৰ বিশ্বৰ পৰা অগণন মুছলমান তীৰ্থযাত্ৰী এই পবিত্ৰ চোলাটো চাবলৈ তুৰস্কলৈ আহে। ই কেৱল ইছলামিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশই নহয়, বিশ্বব্যাপী মুছলমানসকলৰ বাবেও ই আধ্যাত্মিক আৱেগৰ উৎস।